মুখ্যমন্ত্ৰীক পুনৰ উভতি ধৰিলে সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানক মই আন্তঃৰাষ্ট্ৰীয় মঞ্চতো সমালোচনা কৰিছোঁ। শ্ৰীলংকাত গৈও মই পাকিস্তানৰ নীতিক সমালোচনা কৰিছোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে যিদৰে মই পাকিস্তানৰ সমৰ্থক বুলি বাৰম্বাৰ কৈ আহিছে তাৰ কোনো প্ৰমাণ দিব পৰা নাই। 10 ছেপ্টেম্বৰলৈ কিয় অপেক্ষা কৰিব লাগে, তাৰ পূৰ্বে কি তথ্য আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা নকৰে কিয়? মুখ্যমন্ত্ৰীয়ে কোৱা SIT গঠনৰ কথা সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। 10 ছেপ্টেম্বৰত ৰাজনৈতিক ভূমিকম্প আহিব। মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগিব। পাকিস্তানৰ ওপৰত মই যিদৰে সমালোচনা কৰিছোঁ বিভিন্ন সময়ত, তাৰটো প্ৰমাণ মই বাৰম্বাৰ দিছোঁ। কিন্তু পাকিস্তানত যিদৰে তেওঁ কোৱা মতে মই সমৰ্থন কৰিছোঁ তাৰ এটাও প্ৰমাণ তেওঁ দিয়া নাই। বিজেপি উপসভাপতি সম্পাদনা কৰা কিতাপত মই পাকিস্তানৰ সম্পৰ্কত মই সমালোচনা কৰিছোঁ। কিন্তু তেওঁ যে বিভিন্ন ধৰণৰ অভিযোগ যে উত্থাপন কৰি আছে এটাও প্ৰমাণ তেওঁ দিয়া নাই। আমিও জানিবলৈ বিচাৰোঁ SIT যে জোনমণি ৰাভাৰ কি হ'ল। আমিও জানিবলৈ বিচাৰোঁ যে উমৰাংচাও পিছত যি SIT গঠন হ'ল তাৰতো কোনো তেওঁলোকে আপডেট দিয়া নাই। SIT জোনমণি ৰাভাৰ কি হ'ল? SIT উমৰাংচাও পিছত যে অবৈধ কয়লা খননৰ বাবে সেইখিনি কি হ'ল? এই গোটেই তেওঁলোকৰ SIT ৰাজনৈতিক উদ্দেশ্যেৰে কৰিছে। তেওঁ নিজে জানে যে তেওঁলোকৰ ওচৰত কোনো তথ্য নাই। ইমান যে দিন তেওঁ পকাই ৰাখিলে, মিছা কথা কৈয়ে থাকিলে। এই যে জুমলা ওলাব 10 তাৰিখে, মই কৈছোঁ তেওঁ যে ৰাহুল গান্ধী ডাঙৰীয়া বডি ডাবল যে কৈ থাকে, এইটো ৰাহুল গান্ধী ডাঙৰীয়া বডি ডাবলকে আৰু সাংঘাতিক জুমলা। এইটো ইয়াৰ উদাহৰণ জানে? ইয়াৰ উদাহৰণ হৈছে সেই গছপুলিডৰা ডিম কৈ থাকিব। তাৰপিছত কি হ'ল? 10,000 টকা কোনো নাপালে। এইটো মানে 15 লাখ জুমলাৰ দৰে 15 লাখ টকা পাব এই বাইদেউ পাবই, আৰু পিছত একোৱে নোলালে ফুচ। তো এইবোৰ কথা এতিয়া আমাৰ ওচৰতো প্ৰমাণ আছে যে আদৱানী ডাঙৰীয়া পাকিস্তানত গৈ জিন্না প্ৰশংসা কৰি আহিলে। যশৱন্ত সিং ডাঙৰীয়া জিন্নাৰ ওপৰত এটা কিতাপ উল্লেখ কৰিছে। মহম্মদ ইউনুছক বেয়া পায়। এতিয়া এই মহম্মদ ইউনুছে তেওঁৰ কিতাপ কেনেকৈ পালে? এই মহম্মদ ইউনুছ তেওঁ কিতাপটো কেনেকৈ পালে? সেই সময়ত মহম্মদ ইউনুছ ভাল। আজি বেছিদিন হোৱা নাই, এই কিতাপটো কি 1.5-2 বছৰ আগত তেতিয়া ভাল, তেতিয়া গম পোৱা নাছিলে। এতিয়া মহম্মদ ইউনুছ বেয়া। তো সেইকাৰণে এইবোৰ চব মই কৈছোঁ নাই। 10 তাৰিখে মানে কিছুমান বলিউড চিনেমা থাকে না, আমি হিৰোবোৰ চাওঁ, পোষ্টাৰবোৰ চাব লাগে, খুব ভাল হ'ব যে আমি চব টিকেট লওঁ, ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাওঁ, পিছত গৈ ক'লে মোৰ গোটেই মানে পইচাটো গ'ল। মইতো আন্দোলন কৰিবলৈ বিচাৰোঁ কি 10 তাৰিখ আগতে কওক। না মই আন্দোলন কৰিবলৈ বিচাৰোঁ। আপোনাক প্ৰত্যাহ্বান মইতো আন্দোলন কৰিবলৈ বিচাৰিছোঁ কি 10 তাৰিখে আগুৱাই দিয়ক। মইতো